আমাৰ ছাত্ৰ ছাত্ৰীসকল যোৱা ক্লাছত আমি এইটো এক্সাৰসাইজটো আলোচনা কৰিছিলো। এবাৰ আহে এইটো এক্সাৰসাইজ এইটো এক্সাৰসাইজ কিছুমান আমাৰ কোণৰ মাপ পাম। গতিকে মাপবিলাক আমি কেনেকৈ উলিয়াম, আমি প্ৰথমতে মাপবিলাক কেনেকৈ উলিয়াব লাগে সেইখিনি আমি চাই লম। আৰু এই কোণৰ মানবিলাক আমি কি কৰিব লাগিব, বহুৱাব লাগিব ডাইৰেক্ট। গতিকে সেই এখন চাৰ্ট আছে, তালিকা এটা আছে কিতাপত, তোমালোকৰ 2 to 6 পেজত সেই তালিকাটো বুজি লোৱা। প্ৰথমতে আহিব তাৰপিছত এইটো আহিব, এনেকে ঘৰবিলাক বনাই ল'বা, তেতিয়াহ'লে সুবিধা হ'ব। এনেকে এক ধৰি বনাই ল'বা। এইটো আহিব 0 ডিগ্ৰী, এইটো আহিব 30 ডিগ্ৰী ইকুৱেল π/6, এইটো আহিব 45 ডিগ্ৰী ইকুৱেল π/4, এইটো আহিল 60 ডিগ্ৰী π/3, এইটো আহিল 90 ডিগ্ৰী π/2। মানবিলাক ডিগ্ৰী মান পাম। গতিকে 0 ডিগ্ৰী 0 ডিগ্ৰী, 30 ডিগ্ৰী টু π/6, মানে পাইৰ মান 180। কোৱাচোন, পাইৰ মান 180 বহুৱাই দিয়ে, তলত হ'ল 6, কাটি দিয়া 30 হ'লনে, হৰণ কৰিলে ওলাই যায়। গতিকে ইয়াক 30 ডিগ্ৰী দি কুৱেশ্যনত π/6 দিব পাৰে। এইটো 180 4ৰে হৰণ কৰা 45, এইটোক 180 3ৰে হৰণ কৰা 60, 180 2ৰে হৰণ কৰা 90, হ'লনে? এতিয়া আমি অনুবাদ কেইটা সজাই ল'ব। প্ৰথম অনুবাদটো কি আহিব, সাইন। পিছৰটো আহিব কস, পিছৰটো আহিব টেন। আমি যিদৰে পাইছো এংগুলটো আমি এ বুলি ধৰিলো, সাইনে কসে টেনে। পিছৰটো কট সজাই দিলো, কচেকটো আছে কিতাপত, কচেক দি কট দি দিলো। পিছৰটো চেক, পিছৰটো কচেক। তোমালোকে এইখিনি ভালদৰে বুজি লোৱা। চাৰ্টখনৰ পৰা মানবিলাক আমি অংকবিলাক কৰিবলৈ যাওঁতে বহুৱাব লাগিব। গতিকে মানবিলাক মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই, বুজি লোৱা। বুজি ললে মানবিলাক অনাইহে পাৰিবা। কি ধৰণৰ উলিয়াম আমি, 0 ডিগ্ৰী। আমি এনেই কাউণ্ট কৰিবলৈ যাওঁতে কিছুমান নাম্বাৰ ব্যৱহাৰ কৰো, চিৰিয়েল নাম্বাৰ 1 2 3 4। গতিকে ইয়াতো কিছুমান সংখ্যা আমি ধৰি ল'ম। গতিকে আমাৰ ষ্টেটিষ্টিক্সত কাউণ্টটো সাধাৰণতে আৰম্ভ হয় 0ৰ পৰা। এনেকে মোবাইলবিলাকত চাইছানে, সময়টো গণনা হয় 0ৰ পৰা, 0 ছেকেণ্ড, 01 ছেকেণ্ড, 02 ছেকেণ্ড, তেনেকে আৰম্ভ হয়। 0 ছেকেণ্ড, 1 ছেকেণ্ড, 2 ছেকেণ্ড, 3 ছেকেণ্ড, তেনেকে আৰম্ভ হয়। গতিকে 0ৰ পৰা আমি ধৰিলো 0 ডিগ্ৰীটো আমি মনে মনে 0 বুলি ধৰিলো, এইটো চিৰিয়েল 0। চিৰিয়েল বুলি ক'ব নোৱাৰি, কিন্তু 0 বুলি আমি ধৰি লৈছো। এইটো চিৰিয়েল 1, এইটো 2, এইটো 3, এইটো 4 আমি ধৰিলো। ভালদৰে মন কৰিবা, বোলে অংককেইটা অনাইহে পাৰিবা, মানবিলাক অনাইহে উলিয়াই দিব পাৰিবা। এতিয়া সাইন 0 ডিগ্ৰীৰ মান কিমান, এইটো চিৰিয়েলটো কিমান ধৰি লৈছো আমি, 0, হয়নে? এটা নিৰ্দিষ্ট সংখ্যাৰে চিৰিয়েল নাম্বাৰ কেইটাক হৰণ কৰা, এই নিৰ্দিষ্ট সংখ্যাটো হ'ল 4। আমি গোটেই কেইটাক 4ৰে হৰণ কৰিম, নিৰ্দিষ্ট সংখ্যা আমি ধৰি লৈছো। গতিকে চিৰিয়েল ধৰি লৈছো 0ৰ পৰা 4লৈকে। তোমালোকে শিকাৰ সুবিধাৰ কাৰণে এইটো প্ৰচেছত তালিকাটো বুজাই দিছো। কিমান হ'ব, 0/4 = 0, বৰ্গমূল লোৱা। 0ৰ বৰ্গমূল অৰ্থ আছে জানো, 0ই হ'ব।
গতিকে sin 0 ডিগ্ৰী মান 0 হলনে এইবাৰ পিছৰটো সিৰিয়েল কিমান 1 1ক 4ৰে হৰণ কৰা আমি নিৰ্দিষ্ট সংখ্যা ধৰি দিছো 4ৰে হৰণ কৰি কি হ'ব 1/4 এই হ'ব কাটাকাটি নাযায় বৰ্গমূল লোৱা 1ৰ বৰ্গমূল 1 4ৰ বৰ্গমূল কিমান 2 হলনে কিমান পালো 1/2 sin 0 ডিগ্ৰী মান 0 sin 30 ডিগ্ৰী মান 1/2 পিছৰটো সিৰিয়েল 2 এটুক আমি কিহেৰে হৰণ কৰিম 4ৰে নিৰ্দিষ্ট সংখ্যা 4 আমি 4ৰে হৰণ কৰি গৈ থাকিম 2ৰে কাটায় এবাৰ 2ৰে কাটিলে দুবাৰ 1/2 বৰ্গমূল লোৱা 1ৰ বৰ্গমূল 1 2ৰ বৰ্গমূল নাই এই হ'ব 2 গতিকে এটো কিমান পালো 1/2 হৈছে এটো সিৰিয়েল 3 তিনি কিহেৰে হৰণ 4ৰে কটাকটি নাযায় হয়নে তো বৰ্গমূল লোৱা এটো বৰ্গমূল নাই √3 4ৰ বৰ্গমূল 2 হলনে এটো কিমান পালো √3/2 হল এটো 4 সিরিয়াল 4ক 4ৰে হৰণ কৰা এই হ'ব 1 1ৰ বৰ্গমূল 1 হৈছে নে বুজি পাইছা না প্ৰবলেম আছে আকৌ বুজাই দিছো ইয়াৰ সিরিয়াল 0 ধৰিছো আৰু দেই 0ক 4ৰে হৰণ 0 বৰ্গমূল লোৱা 0 হল তাৰ পিছত এটো সিরিয়াল 1 ধৰিছো 1ক 4ৰে হৰণ কটাকটি নাযায় 1ৰ বৰ্গমূল লোৱা 1 4ৰ বৰ্গমূল 2 1/2 হল এটো সিরিয়াল 2 ধৰিছো 2/4 4ৰে হৰণ নিৰ্দিষ্ট সংখ্যা 2ৰে কাটা এবাৰ 2ৰে কাটিলে দুবাৰ 1/2 বৰ্গমূল লোৱা 1ৰ বৰ্গমূল 1 2ৰ বৰ্গমূল নাই √2 1/2 হলো না পিছৰটো সিরিয়াল 3 3ক 4ৰে হৰণ কটাকটি নাযায় বৰ্গমূল লোৱা 3ৰ বৰ্গমূল নাই √3 4ৰ বৰ্গমূল 2 √3/2 হলনে পিছৰটো সিরিয়াল 4 কিহেৰে হৰণ 4ৰে 4 এবাৰ বৰ্গমূল লোৱা 1 তাৰ মানে এটো 1 মানে আমি কি কৰিব লাগিব সিরিয়াল নাম্বার কেইটাক যিদৰে ধৰিছো তাক নিৰ্দিষ্ট সংখ্যা 4ৰে হৰণ কৰি আমি মানকেইটা পাই গলো কাৰ মান পালো সাইনৰ আমি সাইনৰ মানকেইটা পাই গলো বুজিছা নে বুজিব পাৰিছা নে বুজি পালা নে নিশ্চয় বুজি পাইছা হৈছে এতিয়া আমি এনেকে ভাগ কৰি দি দিলো হল এতিয়া কি কৰিবা কষ্ট কেনেকে উলিয়াবা এই লাষ্টৰটো লৈ আহা ইয়াত একো কৰিব নালাগে এতিয়া এইটো আহিব ইয়াত লাষ্টৰ পৰা সজালো লাষ্টৰটো প্ৰথমত আহিল তেতিয়াহ'লে এইটোত আহিব এইটো ইয়াতে থাকিব এইটো আহিব ইয়ালৈ 0 আহিব ইয়াত হল না প্ৰবলেম হৈছে কষ্টটো ইজিলি ওলাই গল এই লাষ্টৰ ওয়ানটো লৈ আহিলো ইয়ালৈ এইটো আহিল ইয়ালৈ এইটো ইয়াতে এইটো ইয়াত একো নাই আমি এটা অনুপাত উলিয়ালেই হ'ল বেলেগ নালাগে cos পাই গলো 10 উলিওৱা 10 উলিয়াবলৈ যাওঁতে আমি সাইনক cosৰে হৰণ কৰিম 0/1 ওপৰত 0 তলত 1 কি হ'ব 0 হ'ব বুজিছা নে এইটো কেটোৰে হৰণ কৰা কি হ'ব 1/2 হৰণ √3/2 এতিয়া চাওচোন 1/2 এই হৰণটো পূৰণ দি দিয়া 2/√3 2 গুচি গ'ল কি থাকিল 1/2
√3 হৈছে বুজি পাইছা না ধৰিব পাৰিছা না নিশ্চয় ধৰিব পাৰিছা গতিকে থাকিল 1/√3 তাৰ মানে তলৰটো গুচি গ'ল এইটো ওপৰত থাকিল এইটো তলত থাকিল আমি সহজভাৱে যদি ধৰি লওঁ বুজি লওঁ ইয়াৰ ওপৰটো লবটো ওপৰতো লব হ'ব ইয়াৰ লবটো হৰ হ'ব কৈছে এতিয়া √2 গুচি গ'ল 1/1 কি হ'ব 1 হ'ব 2 গুচি গ'ল √3/1 অৰ্থাৎ কি হ'ব √3 1/0 এটো হ'ব ইনফিনিটি মানে যদি কোনো ভগ্নাংশৰ হৰটো 0 হয় তেতিয়াহ'লে তাৰ মান অসীম হয় ইনফিনিটি অসীম মানে সীমা নথকাটোই অসীম তাৰ মানে যেটো আমি ভাবিব পাৰি লিখিব নোৱাৰি কল্পনা কৰিব পাৰি লিখিব নোৱাৰি এই ইনফিনিটিৰ মান তাতকৈ বেছি তাতকৈ কম এটা বস্তু কিমান ক্ষুদ্ৰ আমি ধৰিলো মনতে ভাবিলো কিন্তু ইনফিনিটিৰ মান মনত ভবাতকৈ আৰু সৰু আৰু ক্ষুদ্ৰ গতিকে ডাঙৰ যদি আমি চিন্তা কৰো যিমান ডাঙৰ বুলি আমি ধৰিব পাৰো ভাবিব পাৰো ইয়াৰ মানটো তাতকৈ ডাঙৰ গতিকে এইটো ইনফিনিটি যদি আমি বহুবলৈ সুবিধা হ'ব গতিকে ইয়াৰ মান কি বুলি ধৰা হয় 0 চোৱা তিনটা হ'ল sin cos tan হয়নে এতিয়া বাকি তিনটা আমি সেই PBS ৰ ফৰ্মুলা লৈ আহো PBS ৰ ফৰ্মুলা লৈ আহিলে কি হ'ব সেইকেইটা উল্টা পিছত তিনটা হয়নে এইটো লুটিয়াই দিয়া ইয়াৰ তলত 0 এটা আছে 1 এটা আছে 1 টো ওপৰত গুচি গ'ল 0 গতিকে কি হ'ব ইনফিনিটি মানে কি 0 এইটো উল্টা খাই যাব এইটো উল্টা খাই গ'ল 1 হ'ব এইটো উল্টা খাই গ'লে ইয়াৰ তলত এক এটা আছে ওপৰত তলত √3 এইটো উল্টা খালে কি হ'ব 0 1/0 হয়নে অৰ্থাৎ ইনফিনিটি হয়নে নহয় ইনফিনিটি 1 এটা আছে তলত 1 টো ওপৰত গুচি গ'ল 0 টো তললৈ গতিকে কি হ'ব ইনফিনিটি হ'ল ক'ত পাই গ'ল এতিয়া সেকটো cos উল্টাই দিয়া এইটো cos 1 এইটো উল্টাই দিলে 2/√3 এইটো উল্টাই দিয়া √2 এইটো উল্টাই দিয়া 2 এইটো উল্টাই দিলে কি হ'ব 0 হ'ব ইনফিনিটি হ'ব গতিকে 0 হ'ব হ'ল সাইন উল্টাই দিয়া এবাৰ 1/0 ইনফিনিটি মানে 0 এইটো উল্টাই দিয়া 2 এইটো উল্টাই দিয়া √2 এইটো উল্টাই দিয়া 2/√3 এইটো উল্টাই দিয়া 1 ধৰিব পাৰিছা প্ৰব্লেম আছে নিশ্চয় হ'ল চাগে গতিকে ইয়াত আমি সূত্ৰকেইটা মুখস্থ কৰা প্ৰয়োজন নাই সূত্ৰকেইটা আমি কি এনেকে উলিয়াই ল'লেই হ'ল sin cos tan তিনটা সাইনটো উলিয়াব পাৰিলে বাকিকেইটা cos ওলাল এইটোৰে হৰণ কৰিলা tan ওলাল হ'ল তিনটা ওলোৱাৰ পিছত tan টো উল্টাই দিলা cot ওলাল cos টো উল্টাই দিলা sec ওলাল sin টো উল্টাই দিলা cosec ওলাল একো প্ৰব্লেম নাই হৈছে না ধৰিব পাৰিছা না এতিয়া আমিতো এনেকে উলিয়াব নোৱাৰো পৰীক্ষাত মনত নাথাকিব এটা বা দুটা অংক থাকিবই গতিকে কি কৰিবা ৰাফ পেজ ফাইনেলত ৰাফ পেজ যেটো থাকিব লেফট পেজ ৰাফ পেজ বনাই লৈ তাত অন্তত তিনটা মান উলিয়াই লবা sin cos আৰু tan পেন্সিলেৰে ৰাফ পেজ বুলি লিখি এটো লেফট পেজত ৰাফ পেজটো সদায় বাওহাতৰ পেজটো ব্যৱহাৰ কৰিবা এটা বিশ ৰাফ পেজ লিখি তাত ক্যালকুলেশন কৰিলা তাত তুমি কি কৰিলে তিনটা মান উলিয়াই লবা পিছত যিমান ডিগ্ৰী নহুত তিনটাৰ পৰা চাই বাকিটা উলিয়াব পাৰিলা ইজি হৈ যাব কোনো প্ৰব্লেম নাথাকে এতিয়া চাও আমি এটামান অংক কৰি চাও কি ওলাই ঘৰত লিখি উলিয়াবা চাৰটো দুই এবাৰ লিখি উলিয়াই দিবা ওলাই যাব
দুই এবাৰ লিখি দিবা চাবা ইজি হৈ যাব, তেনেই সহজ হৈ যাব, একো প্ৰব্লেম নাথাকে। এইটো এক্সাৰচাইজৰ এটা বা দুটা অংক চাওঁ কিমান দূৰ পাৰো আমি। তলত দিয়া বিলাকৰ মান উলিওৱা। sin 60 cos 30 এক নম্বৰৰ একটো। sin 60 cos 30 ডিগ্ৰী প্লাস sin 30 cos 60 sin 30 cos 60 হৈছে না? মান বহাই দিয়া। sin 60 এই চাৰ্টটো লৈ যোৱা √3/2 cos 30 √3/2 তাতে আছে বন্ধুরা, প্লাস sin 30 হাফ 1/2 cos 60 হাফ 1/2 হল। এই চাৰ্টৰ পৰা মান বিলাক আহিছে, চাৰ্টটো নাজানিলে নোৱাৰিবা, মান বহুৱাব নোৱাৰে, ডাইৰেক্ট বহুৱাব লাগিব। এতিয়া সৰল কৰা, 2 × 4 √3 পূৰণ কৰিলে 3 1 × 1 1 2 2 4 কিমান হ'ব? ওলাগুলোৱা 4 3 আৰু 1 4 4 4 কেইবাৰ যাব? এইটোৱে আছে, বুজি পাইছানে? গতিকে চাৰ্টটো বাৰে বাৰে লিখি শিকিবা। আৰু এতিয়াও কৈছো ফাইনেলত কুৱেশ্যন দিয়াৰ আগতে ৰাফ পেজ এটা বনাই লৈ লেফ্ট সাইডৰ পেজ এটা ৰাফ পেজ বনাই লৈ sin cos tan তিনটা উলিয়াই ল'বা, তাৰ পৰা চাই এইখিনি বহুৱাই দি দিবা, পিছত কাটি দিবা। ৰাফ পেজটো সেইখিনি কাটি দি দিলে হ'ল। হৈছে? হ'ব থাকক।